মালিকৰ অধীনত কাম কৰিছিল সেই মালিকজনকে মাৰি পেলালে লগতে তেওঁৰ পত্নীকো হত্যা কৰিলে অতি চাঞ্চল্যকৰ শিহৰণকাৰী ঘটনা নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্ট এৰিয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ঘটনাটো কেৰালাৰ কট্টায়ম জিলাৰ নিয়োগকাৰী বিজয় কুমাৰ আৰু তেওঁৰ পত্নী ব্যৱসায়িক সাম্ৰাজ্য তেওঁলোকে গঢ়িছে কিন্তু তেওঁলোকৰ প্ৰতিষ্ঠানত আৰু ঘৰত কাম কৰা তিনিচুকীয়াৰ এজন যুৱক নামটো হৈছে অমিত উৰাং বিজয় কুমাৰৰ প্ৰতিষ্ঠানত কাম কৰিছিল তিনিচুকীয়াৰ অমিত উৰাং নামৰ যুৱকজনে তিনিচুকীয়াৰ অমিত উৰাঙে কৰ্মসংস্থাপন বিচাৰি কেৰালালৈ গৈছিল আৰু বিজয় কুমাৰৰ ঘৰ আৰু প্ৰতিষ্ঠানত কাম কৰিছিল অমিত কুমাৰে বিভিন্ন ব্যৱসায় খুলি লৈছিল আৰু তাৰে ভিতৰত বিশ্বাস কৰি ঘৰত কাম কৰিবলৈ আৰু এই ব্যৱসায়ৰে এটা নিৰ্দিষ্ট প্ৰতিষ্ঠানত কাম কৰিবলৈ সুযোগ দিছিল তিনিচুকীয়াৰ অমিত উৰাং নামৰ যুৱকজনক কিন্তু সেই অমিত উৰাঙেই নিজৰ মালিকক নিধন কৰিলে আৰু সেই সন্দেহতে আৰক্ষীয়ে বৰ্তমান কৰায়ত্ব কৰিছে অমিত উৰাঙক ঘটনাটো যোৱা বছৰৰ অলপ আগলৈ আমি যাব লাগিব কাৰণ তেতিয়া অমিত উৰাঙে কাম পাইছিল বিজয় কুমাৰৰ ঘৰত বিজয় কুমাৰে কিছুদিন কাম কৰাৰ পাছতে তেওঁৰ কামকাজ ভাল পালে আৰু তাৰ পাছত ক'লে যে কেৱল ঘৰতেই নহয় মোৰ প্ৰতিষ্ঠানতো কাম কৰিব লাগিব ভাল দৰমহা দিম থকা খোৱাৰ সুবিধাও দিছিল অমিত উৰাঙে সেই সুবিধাখিনি গ্ৰহণ কৰিছিল কিন্তু অমিত উৰাঙে সেই সুবিধাখিনি গ্ৰহণ কৰাৰ পাছত হয়তো অধিক লোভিয়া হৈ পৰিছিল হয়তো অধিক লাগা হ'ল তেওঁক আৰু যাৰ বাবে বিজয় কুমাৰৰ মোবাইল ফোনটো চুৰ কৰিলে মোবাইল ফোনটো চুৰ কৰাতে ক্ষান্ত নাথাকিল সেই ব্যক্তিগত মোবাইল ফোনটোৰ জৰিয়তে কেইবাটাও ট্ৰানজেকশ্যন কৰিলে মানে টকাৰ লেনদেন কৰিলে আজিকালি জিপে থাকে ফোনপে থাকে মোবাইলতে সেই ফোনপে বা জিপেৰ জৰিয়তে অমিত উৰাং নামৰ তিনিচুকীয়াৰ এই যুৱকজনে নিজৰ একাউণ্টলৈ কেইবাটাও ট্ৰানজেকশ্যন কেইবাটাও লেনদেন কৰিলে আৰু সেই কথা মালিকে গম পালে বিজয় কুমাৰে লগে লগে আৰক্ষীক অভিযোগ দিলে আৰক্ষীয়ে বিচাৰ খোচাৰ কৰি অমিত উৰাঙৰ পৰা মোবাইলটো উদ্ধাৰ কৰিলে আৰু বিজয় কুমাৰকো তেতিয়া কৰায়ত্ব কৰা হৈছিল ক্ষমা কৰিব অমিত উৰাঙকো তেতিয়া কৰায়ত্ব কৰা হৈছিল বিজয় কুমাৰৰ অভিযোগৰ ভিত্তিত আৰু তেতিয়া অমিত উৰাঙে সদৰি কৰিছিল যে মালিকৰ লগত বা মালিকৰ সৈতে একেলগে অফিসত বেগটো দাঙি নিউতে গাড়ীত যাওঁতে তেওঁ চাই থাকে মোবাইলৰ পাছৱৰ্ডটো আৰু সেই মোবাইলৰ পাছৱৰ্ডটো চাই জিপেৰ পাছৱৰ্ডটো চাই ট্ৰানজেকশ্যনৰ পাছৱৰ্ডটো চাই সেইখিনি মনত ৰাখি থৈছিল আৰু বহুদিন প্ৰেক্টিছ কৰি কৌশল প্ৰয়োগ কৰি অৱশেষত মোবাইলটো চুৰ কৰিছিল আৰু যাৰ পাছত তেওঁ সেই লেনদেনবোৰ কৰিছিল নিজৰ একাউণ্টলৈ অমিত উৰাঙে কিন্তু ভবা নাছিল যে নিজৰ একাউণ্টলৈ সেইখিনি লেনদেন কৰাৰ লগে লগে সেইখিনি বেংকৰ জৰিয়তে গম পাই যাব বিজয় কুমাৰে আৰু পোনপটীয়াকৈ সন্দেহৰ কথাই নাই পোনপটীয়াকৈ অমিত উৰাং ধৰা পৰি যাব বিজয় কুমাৰে গোটেইখিনি কথা গম পাই প্ৰথমে বেংকত যোগাযোগ কৰিছিল বেংকৰ পৰা ট্ৰানজেকশ্যনটো চালে কালৈ গৈছে তেতিয়া অমিত উৰাঙৰ একাউণ্টটো দেখিলে তেওঁৰ নামো উল্লেখ আছিল সেই একাউণ্টত তাৰ পাছতে আৰক্ষীক গোচৰ দিছিল আৰক্ষীয়ে সেই অনুসৰি সেই তথ্যবোৰৰ আধাৰতেই অমিত উৰাঙক তেতিয়া কৰায়ত্ব কৰিছিল আৰু জেলৰ ভাত খাবলৈ জেললৈ প্ৰেৰণ কৰিছিল আচৰিত ধৰণে সেই নিৰ্দিষ্ট সময়টোতেই অমিত উৰাঙৰ যিগৰাকী প্ৰেয়সী আছিল অমিত উৰাং জেললৈ যোৱাৰ খবৰ লাভ কৰি প্ৰেয়সীয়েও তেওঁৰ সৈতে সম্পৰ্ক ছেট কৰিছিল মানে অমিত উৰাং এটা দুষ্কাৰ্যত লিপ্ত হ'ল চুৰি প্ৰবৃত্তিত লিপ্ত হ'ল চুৰি কাৰ্য সংঘটিত কৰিলে তাতেই সীমাবদ্ধ নাথাকি কেইবাটাও টকাৰ লেনদেন কৰিলে মালিকৰ একাউণ্টৰ পৰা আৰু প্ৰেয়সীয়ে সেই কথাটো গম পাই স্বাভাৱিকতে সহজভাৱে নল'ব আৰু সেই অমিত উৰাঙৰ মহাভুলটোৰ বাবেই তেওঁৰ প্ৰেয়সীয়ে তেওঁৰ সৈতে সম্পৰ্ক ছেট কৰিলে আৰু যাৰ পৰিণতিত জেলত থাকোঁতেই অমিত উৰাঙৰ মনত প্ৰতিশোধৰ অগ্নি জ্বলি উঠিছিল আৰু জেলৰ পৰা পাছত ওলাই আহি অমিত উৰাঙেই পৰিকল্পনা ৰচনা কৰিলে কেনেধৰণে বিজয় কুমাৰ আৰু তেওঁৰ পৰিয়ালক ধ্বংস কৰিব পৰা যায় আৰু সেই অনুসৰিয়েই শেহতীয়াকৈ অমিত উৰাং বিজয় কুমাৰৰ বাসগৃহলৈ আহিল আৰু কিবা সুযোগ বুজি যিখিনি তথ্য এতিয়ালৈকে পোৱা গৈছে সুযোগ বুজি বাসগৃহৰ ভিতৰত প্ৰৱেশ কৰিছিল বাসগৃহৰ ভিতৰত প্ৰৱেশ কৰি বিজয় কুমাৰ আৰু তেওঁৰ পত্নীক ঠাইতে নিধন কৰিলে বা হত্যা কৰিলে আৰু তাৰ পাছত তাৰ পৰা পলায়ন কৰিলে কিন্তু এইবাৰো এইগৰাকী যুৱকে অসমৰ তিনিচুকীয়াৰ এই যুৱকজনে আকৌ ভুল কৰিলে কাৰণ চিচিটিভিত গোটেই দৃশ্যবন্দী হৈছিল ঘৰত প্ৰৱেশ কৰাৰ আৰু লগতে আন কেতবোৰ তথ্যও আৰক্ষীয়ে পালে যাৰ আধাৰতে এইগৰাকী অমিত উৰাঙক কৰায়ত্ব কৰিছে বৰ্তমান সোধপোছ চলাইছে আৰু শেহতীয়া সোধপোছত এইখিনিয়ে গম পোৱা গৈছে যে এই যি পূৰ্বে চুৰি কাৰ্য সংঘটিত কৰিছিল চুৰি কাৰ্য সংঘটিত কৰাৰ ফলত যি তেওঁ জেললৈ যাবলগীয়া হৈছিল তাৰ ফলত প্ৰেয়সীৰ সৈতে সম্পৰ্ক ছেদ হৈছিল তাৰেই হেনো তেওঁ প্ৰতিশোধ লৈছে কিন্তু এই অমিত উৰাঙে গোটেই মান সন্মান নোহোৱা কৰিলে
যিসকল যুৱক যুৱতী বাহিৰলৈ কৰ্মসংস্থাপনৰ বাবে যায় তেওঁলোকৰো এক প্ৰকাৰ নাক কাটিলে চেকা বা গাত দাগ লগালে এই অমিত ওৰাঙে এই অমিত ওৰাঙৰ এতিয়া দৃষ্টান্তমূলক শাস্তিৰ দাবী উত্থাপন হৈছে খুদ অসমৰ পৰা বাহিৰলৈ যোৱা বহু যুৱক যুৱতী এই ক্ষেত্ৰত মাত মাতিছে আৰু এই ঘটনাক ধিক্কাৰ দিছে গৰিহণা দিছে আৰু অমিত ওৰাঙক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে অমিত ওৰাঙৰ মুখমণ্ডল এয়া অমিত ওৰাং তিনিচুকীয়াৰ বাসিন্দা আৰু যাৰ প্ৰাণ ল'লে এয়া মালিক কেৰালাৰ কট্টায়ম জিলাৰ বাসিন্দা এওঁৰ ব্যৱসায়ী হয় আৰু তেওঁৰ ব্যৱসায়ী পত্নী স্বামী আৰু পত্নীয়ে মিলি ব্যৱসায় চলাইছিল পত্নীয়ে সহযোগ কৰিছিল বিজয় কুমাৰক আৰু এইগৰাকী অমিত ওৰাঙে যি বিশ্বাস কৰি তেওঁক মকৰল কৰিছিল নিয়োগ কৰিছিল নিজৰ ঘৰত বা প্ৰতিষ্ঠানত এগৰাকী কৰ্মচাৰী হিচাপে সেই অমিত ওৰাঙে সকলো ধূলিসাৎ কৰি পেলালে এইগৰাকী অমিত ওৰাং মুখমণ্ডল চালেই গম পায় চকু দুটা চালেই গম পায় কেনেধৰণে প্ৰতিশোধৰ অগ্নি জ্বলি আছিল এইগৰাকী অমিত ওৰাঙেই প্ৰাণ ল'লে এইজন ব্যক্তি আৰু তেওঁৰ পত্নীৰ স্বামী স্ত্ৰীৰ প্ৰাণ ল'লে অসমৰ এইগৰাকী তিনিচুকীয়াৰ যুৱকে নিশেষ কৰিলে নিয়োগকাৰী আৰু পত্নী অতি আচৰিত হৈছে সকলো এই ঘটনা সঁচাকৈ লোমহৰ্ষক শিহৰণকাৰী আৰু অতি ভয়ংকৰ বিশ্বাসো কৰিব কাক তাক লৈ এতিয়া চিন্তা হৈছে সকলোৰে এনেকৈ যদি কোনোবাই নিজে অপকৰ্ম কৰি অপকৰ্মৰ শাস্তি পোৱাৰ বাবে যদি সেই পৰিয়ালটোক আকৌ ধ্বংস কৰিবলৈ যায় মানে সেই নিৰ্দিষ্ট যুৱকজনৰ মনত অপৰাধ প্ৰৱণতা কিমান গাঢ় হৈ আছে তাৰ জল পট উদাহৰণ এইগৰাকী অমিত ওৰাং অপৰাধ প্ৰৱণতা নাথাকিলে এনেধৰণৰ অপৰাধিক কাম কাজবোৰ কোনেও কাহানিও কৰিব নোৱাৰে যিমানেই দৰিদ্ৰ নহওক কিয় যিমানেই টকাৰ অভাৱ নাথাকক কিয় যাৰ মানসিকতা অপৰাধীৰ মানসিকতা হয় সেই লোকজনে এনেধৰণৰ অপৰাধ সংঘটিত কৰে অলপো পিছলৈ ঘূৰি নাচায় এবাৰো চিন্তা কৰি নাচায় যে এই সৰু অপৰাধটো বা যিকোনো অপৰাধে পৰৱৰ্তী সময়ত গোটেই সমাজত কেনেকুৱা প্ৰভাৱ পেলাব তেওঁৰ নিজৰ চৰিত্ৰত কেনেকুৱা প্ৰভাৱ পেলাব বা আন লোকৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলাব সেই কথাখিনি ভবাৰো থল নাথাকে এইটো হৈছে গুৰুত্বপূৰ্ণ খবৰ সেইকাৰণে আমি আপোনালোকৰ বাবে আগবঢ়ালো স্বাভাৱিকতেই এই সন্দৰ্ভত বহু প্ৰতিক্ৰিয়া আহিবলৈ বাকী আছে আমি প্ৰতিক্ৰিয়াবোৰ পৰৱৰ্তী সময়ত শুনাম আৰক্ষী আৰু কি তথ্য লাভ কৰে সেইখিনিও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম এই ক্ষেত্ৰত আমাৰ সদায় দৰ্শকসকলৰ কি মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বিদায় লৈছোঁ নমস্কাৰ